হেল্ল' বন্ধু বান্ধৱীসকল, আশা কৰোঁ সকলোৱে ভালে আছে। আজি এই ভিডিঅ'টোৰ যোগেদি মই আপোনালোকৰ লগত আলোচনা কৰিম যে PGCIL ৰ তৰফৰ পৰা 1543টা ফিল্ড ইঞ্জিনিয়াৰ আৰু ফিল্ড ছুপাৰভাইজাৰৰ পোষ্ট মুকলি হৈছে। এই পোষ্টসমূহৰ বাবে আপোনালোকে আবেদন কৰিব পাৰিব। আবেদনৰ ডেট ষ্টাৰ্ট হৈছে অলৰেডি 27 আগষ্টৰ পৰা ষ্টাৰ্ট হৈছে আৰু 17 ছেপ্টেম্বৰলৈকে আপোনালোকে আবেদন কৰিব পাৰিব। তো পলম নকৰি ভিডিঅ'টো আৰম্ভ কৰিছোঁ। এই পোষ্টসমূহত আবেদন কৰিবলৈ হ'লে আপোনালোকে কি কোৱালিফিকেশ্যন থাকিব লাগিব, আপোনালোকৰ কেনেকৈ আবেদন কৰিব, গোটেইখিনি তথ্য মই এই ভিডিঅ'টোৰ যোগেদি আলোচনা কৰিম। তো আপোনালোকে শেষলৈকে চাই থাকিব। ইয়াতে আপোনালোকে চাব পাৰিছে যে পাৱাৰ গ্ৰিড কৰ্পৰেশ্যন অফ ইণ্ডিয়া লিমিটেডৰ তৰফৰ পৰা 1543টা পোষ্ট মুকলি কৰিছে। এই পোষ্টখিনি কণ্টেক্সুৱেল বেচিছত ল'ব। তাৰপিছত এপ্লাই ষ্টাৰ্ট ডেট আৰু ইন ডেটত অলৰেডি কৈ দিলোঁ। আৰু চিলেকশ্যন প্ৰচেছটো যদি আপোনালোকে চাবলৈ যায়, ইয়াতে চাব পাৰিছে যে ৰিটেন টেষ্ট আৰু ডকুমেণ্টছ ভেৰিফিকেশ্যনৰ জৰিয়তে আপোনালোকৰ চিলেকশ্যন কৰা হ'ব। তাৰপিছত যিটো পোষ্ট আছে, ইয়াতে 1 নম্বৰ যিটো পোষ্ট আছে ফিল্ড ইঞ্জিনিয়াৰ ইলেক্ট্ৰিকেলৰ, ইয়াতে 532টা পোষ্ট আছে। আপোনালোকৰ ইয়াতে কোৱালিফিকেশ্যন লাগিব BE BTech BHC ইঞ্জিনিয়াৰিং ইলেক্ট্ৰিকেলৰ ফালৰ পৰা যদি থাকে আপোনালোকে আবেদন কৰিব পাৰিব। তাৰপিছত আপোনালোকৰ 1 বছৰ এক্সপিৰিয়েঞ্চ লাগিব। তাৰপিছত যিটো পোষ্ট ইয়াতে আছে আপোনালোকৰ ফিল্ড ইঞ্জিনিয়াৰ চিভিল, ইয়াতে 198টা পোষ্ট আছে। ইয়াতে আপোনালোকে আবেদন কৰিবলৈ হ'লে BE BTech BHC ইঞ্জিনিয়াৰিং চিভিলত হ'ব লাগিব। তাৰপিছত আপোনালোকৰ মিনিমাম 1 বছৰৰ এক্সপিৰিয়েঞ্চ থাকিব লাগিব, তেন্তেহে আপোনালোকে এই পোষ্টসমূহৰ বাবে আবেদন কৰিব পাৰিব। তাৰপিছত আপোনালোকৰ যিটো 3 নম্বৰত পোষ্ট আছে, ইয়াতে আছে ফিল্ড ছুপাৰভাইজাৰ ইলেক্ট্ৰিকেলৰ, ইয়াতে 535টা পোষ্ট আছে। আপোনালোকে ইয়াতে মিনিমাম পলিটেকনিক কৰা হ'লে আপোনালোকে ইয়াতে আবেদন কৰিব পাৰিব। লগতে আপোনালোকৰ 1 বছৰৰ এক্সপিৰিয়েঞ্চ থাকিব লাগিব, তেন্তেহে আবেদনটো কৰিব পাৰিব। তাৰপিছত পোষ্ট আছে ফিল্ড ছুপাৰভাইজাৰ চিভিলৰ, ইয়াতে 193টা পোষ্ট আছে। ইয়াতে আপোনালোকৰ ডিপ্ল'মা ইন চিভিল ইঞ্জিনিয়াৰিং মিনিমাম 55% মাৰ্কছ থাকিব। ইয়াতে আপোনালোকে যদি পলিটেকনিক কৰিছে তেন্তে আবেদন কৰিব পাৰিব। তাৰপিছত আপোনালোকৰ 1 বছৰৰ এক্সপিৰিয়েঞ্চ লাগিব, তেন্তেহে আপোনালোকে আবেদন কৰিব পাৰিব। আৰু ইয়াৰ পিছৰ যিটো পোষ্ট আছে, লাষ্ট পোষ্টটো ইয়াতে হ'ল ফিল্ড ছুপাৰভাইজাৰ ইলেক্ট্ৰিকেল এণ্ড কমিউনিকেশ্যন, দুটা মিলাই আপোনালোকৰ 85টা পোষ্ট আছে। ইয়াতে আপোনালোকৰ কোৱালিফিকেশ্যন লাগিব ইলেক্ট্ৰিকেল ডিপ্ল'মা আৰু নহ'লে ইলেক্ট্ৰনিক্স এণ্ড কমিউনিকেশ্যন IT যদি আপোনালোকৰ থাকে, তেন্তে আপোনালোকে এই পোষ্টসমূহৰ বাবে আবেদন কৰিব পাৰিব। ইয়াৰ পিছত আপোনালোকৰ ইয়াতে 1 বছৰৰ এক্সপিৰিয়েঞ্চো লাগিব। তাৰপিছত আপোনালোকে ইয়াতে চাব পাৰিছে যে এলিজিবিলিটি ক্ৰাইটেৰিয়া কি আছে। ইয়াতে এজ লিমিট আপোনালোকৰ 28 ইয়াৰ্ছ হ'ব লাগিব, তেন্তেহে আবেদন কৰিব পাৰিব। আৰু ইয়াত ৰিলেক্সেশ্যন দিয়া আছে। OBC ক্ষেত্ৰত 3 বছৰ, SC ST 5 বছৰ, PWD আনৰিজাৰ্ভ EWSৰ ক্ষেত্ৰত 10 বছৰ, OBC 13 বছৰ, SC STৰ বাবে 15 বছৰ। ইয়াত তাৰপিছত যদি ফি ষ্ট্ৰাকচাৰটো চাবলৈ যাওঁ, ইয়াতে ফিল্ড ইঞ্জিনিয়াৰৰ বাবে 400 টকা, ফিল্ড ছুপাৰভাইজাৰৰ বাবে 300 টকা দিয়া আছে। আৰু SC ST PWD এক্স ছাৰ্ভিচমেনৰ বাবে কোনো ধৰণৰ এপ্লিকেশ্যন ফি নালাগে। যদি মোৰ ভিডিঅ'টো চাই আপোনালোকৰ ভাল লাগিছে, অনুগ্ৰহ কৰি চেনেলটো ছাবস্ক্ৰাইব কৰিব আৰু মোৰ ভিডিঅ'টো আপোনালোকৰ বন্ধু বান্ধৱীলৈ শ্বেয়াৰ কৰিব, যাতে সকলোৱে এই পোষ্টসমূহৰ বাবে কেনেকৈ আবেদন কৰিব লাগে গোটেইখিনি তথ্য ভালকৈ গম পায় আৰু বিনা ভুল হোৱাকৈ আবেদন কৰিব পাৰে। ধন্যবাদ।